हेलो स्टूडेंट्स, আজি আমি কেমিক্যাল কাইনেটিক্সৰ কেইটামান নিউমেৰিকেল কৰিম। কেমিক্যাল কাইনেটিক্সত প্ৰথমে ৰিএকচনটোৰ পৰা অৰ্ডাৰ ওলোৱা বা ডিফাৰেন্সিয়েল ইকুৱেশ্যন এইবিলাক বনোৱা চাই লোৱা। মই ইয়াতে 2 লৈ লওঁ, ইয়াতে 3c বা d এনেকৈ ধৰা এনেকুৱা এটা ইকুৱেশ্যন আছে। এই ইকুৱেশ্যনটোত ৰেট ল এইবিলাক কেনেকৈ লিখিবা, যিটো সাইড প্ৰডাক্ট থাকে প্ৰডাক্টত মাইনাছ আহে dA dt product side কি হ'ব মাইনাস ইকুৱেল সাইন দিলো মাইনাস dB dt স্টয়কিওমেট্ৰি কি আছে 2 আছে তো ইয়াতে হাফ স্টয়কিওমেট্ৰি টো 1 বাই ফৰ্মুলা আহি যায় ইকুৱেল গোটেই ফালে ইকুৱেল থাকে আৰু প্ৰডাক্টৰ যিটো সাইড আছে সেইটো পজিটিভ হয় dC dt 3 আছে স্টয়কিওমেট্ৰি তো 1 বাই 3 এফালে কি আছে d আছে तो dd by dt স্টয়কিওমেট্ৰি এক মানে ইয়াতে লিখিব দৰকাৰ নাই ঠিক আছে এতিয়া এটা হেবাৰ প্ৰসেসৰ এমোনিয়া ফৰ্মেশনটো চাও N2H2 NH3 এতিয়া যদি ইয়াতে এটো লিখা থাকে ইয়াৰে যদি ডিফাৰেন্সিয়েল ৰেট ইকুৱেশ্যনটো লিখিব যাও এতিয়া ইয়াতে কি আছে N2 আছে প্ৰডাক্টৰ সাইডত প্লাস হয় ৰিএক্টেন্টৰ সাইডত মাইনাস হয় তো মাইনাস dN2 by dt equal এটো মাইনাস হ'ব হাইড্ৰোজেন টো ইয়াতে স্টয়কিওমেট্ৰি কি আছে 3 আছে তো 1 by 3 দেই যাব minus 1 by 3 dH2 by dt equal ইয়াতে আছে প্লাস এটো প্লাস হ'ব কাৰণ এটো প্ৰডাক্ট হয় তো 1 by 2 স্টয়কিওমেট্ৰি টো 1 by ফৰ্মুলা আহি যায় 1 by 2 dNH3 by dt ঠিক আছে এনেকে ডিফাৰেন্সিয়েল ইকুৱেশ্যনটো লিখে ডিফাৰেন্সিয়েল ইকুৱেশ্যনত স্টয়কিওমেট্ৰি যেটো আছে হেতু 1 বাই ফৰ্মুলা আহি যায় আৰু প্ৰডাক্ট যোনটো সাইড আছে প্ৰডাক্টৰ সাইডত প্লাস হয় গুটেকিটা ৰিএক্টেন্টৰ সাইডত হলাই মাইনাস হয় ঠিক আছে ইয়াতে এক্সামিনাৰে কি কৰে ধৰা তোমাক ৰেট অফ ফৰ্মেশন এটো মই কোৱেশ্চন ললো এটো কোৱেশ্চন মোৰ ধৰা আছে ইয়াতে কোৱা আছে মই এটা কোৱেশ্চন দি আছো কেনেকুৱা হয় টাইপ তোমাক এনেকে দি দিব কি এটা ইকুৱেশ্যন এনে 3H2 2NH3 এটো এটা ইকুৱেশ্যন হয় ঠিক আছে ইয়াতে ৰেট অফ ফৰ্মেশন অফ NH3 ধৰা তোমাৰ NH3 ফৰ্মেশন কানি 4 * 10 to the power -3 মোল লিটাৰ ইনভাৰ্স আছে ঠিক আছে কোৱেশ্চনটো কি এটো এটা ইকুৱেশ্যন দি দিব এনেকুৱা ইকুৱেশ্যন এটা দিয়াৰ পিছত কব কি ৰেট অফ ফৰ্মেশন NH3 ইমান তো আপ কোৱেশ্চন উডা স্টার্ট কৰিব ৰেট অফ ডিসএপিয়ারেন্স of H2 এনেকে দি দিলে শুনা প্ৰডাক্ট যোনটো সাইড আছে হেতু ফৰ্মেশন হৈ থাকে বা হেতু এপিয়াৰ হৈ থাকে আৰু ৰিএক্টেন্ট যোনটো সাইড আছে এই সাইডটো ডিকম্পোজ হৈ থাকে বা ডিসএপিয়ারেন্স হৈ থাকে ঠিক আছে তোমাক ইয়াতে ৰেট অফ ডিসএপিয়ারেন্স কৈ আছে মানে এই যেটো ৰিএক্টেন্ট সাইড আছে এই ৰিএক্টেন্ট সাইডটো লাহে লাহে কমি প্ৰডাক্টৰ ফালে শিফট হৈ আছে ইয়াৰে ভ্যালুটো তুমি উলাব লাগে ৰেট অফ ফৰ্মেশন মানে এপিয়ারেন্স এমোনিয়া এইটো তোমাক দিয়া আছে 4 × 10 to the power -3 মোল লিটাৰ ইনভাৰ্স এনেকুৱা টাইপ কোৱেশ্চনত তুমি এটো ধৰা এনেকে লিখি ললা ইয়াৰ পিছত ৰেটটো লিখি ললা এনেকে ডিফাৰেন্সিয়েল ৰেট ইকুৱেশ্যনটো লিখি ললা এইবিলাক গোটেইবিলাক তাৰপিছত তুমি চোৱা ডিসএপিয়ারেন্স অফ H2 তাৰমানে তোমাক এটো লাগে এই কোৱান্টিটিটো লাগে আৰু ৰেট অফ ফৰ্মেশন অফ NH3 তাৰমানে এই কোৱান্টিটিটো দিয়া আছে এটো নহলে হ'ব তো ইকুৱেল সাইন আছে না গোটেইকিটাতে এটো গায়ব কৰি দিয়া বাস আমি মেইন ইকুৱেশ্যন এটো পালো ইকুৱেল আমাক লাগে ডিসএপিয়ারেন্স মানে মাইনাস নোৱা হৈ যায় আছে লাহে লাহে তো মাইনাস এটো dH2 by dt ঠিক আছে এই 3 টো ইফালে লৈ যোৱা কিমান হ'ব 3/2 ইয়াৰ ভ্যালুটো দিয়া আছে ৰেট অফ ফৰ্মেশন কিমান দিয়া আছে NH3 4 দিয়া আছে তো ইয়াতে মাল্টিপ্লাই কৰি দিয়া 4 * 10 to the power -3 এটো ক্যান্সেল 2 তাৰমানে কিমান হ'ব 6 * 10 to the power -3 মোল লিটাৰ ইনভাৰ্স ওকে
তো মই কৈ দিওঁ কেনেকুৱা কুৱেশ্যন আহে এনেকুৱা টাইপ এটা ইকুৱেশ্যন দি দিব ৰেট অফ ফৰ্মেশ্যন ঠিক আছে ৰেট অফ ফৰ্মেশ্যন কিবা এটা দি ইকুৱেশ্যন যি দিব পাৰে ৰেট অফ ডিকম্পোজিশ্যন বা ৰেট অফ ডিসএপিয়াৰেন্স n2 দি দিব পাৰে তাৰে পৰা ৰেট অফ ফৰ্মেশ্যন এটো ওলাব দিব পাৰে গোটেইকেইটা ইকুৱেল হয় তুমি খালি চাই লবা কোনটা কোৱান্টিটি দিয়া আছে এটা কোৱান্টিটি দিয়া থাকিব এটা কোৱান্টিটি তোমাক কুৱেশ্যন দিব সেই দুটা ইকুৱেল কৰি দিবা তাৰপিছত এনসারটো ওলাই দিবা ঠিক আছে এনেকুৱা কুৱেশ্যন আৰু প্ৰেক্টিস কৰিম তেতিয়া আহি যাব নিজে নিজে খালি কেনেকৈ লিখে এইটো হেতু বেছি ইম্পৰ্টেন্ট কৰাটো ইমান এটা ইম্পৰ্টেন্ট নহয় হেতু ইজি হয় লিখাটো বেছি ইম্পৰ্টেন্ট তাৰপিছত নেক্সট এক্সামত কুৱেশ্যন দেখা পাওঁ আমি অৰ্ডাৰ বিলাকৰ ৰেট কনস্ট্যান্ট বিলাকৰ ইউনিট ঠিক আছে ফাৰ্স্ট অৰ্ডাৰৰ ৰেট কনস্ট্যান্টৰ ইউনিট সেকেন্ড অৰ্ডাৰৰ ৰেট কনস্ট্যান্টৰ ইউনিট জিৰ' অৰ্ডাৰৰ তো ইয়াতেতো এনে নৰ্মেল ফৰ্মুলাও এটা আছে বাট মই এটা তোমাক দেখাই আছো কেনেকৈ কুৱেশ্যনটো কৰে যদি ফৰ্মুলাটো পাহৰি যাওঁ আমি জানো যে ৰেট ইকুৱেল টু কে এ বুলি ধৰি লওঁ ঠিক আছে ৰেট ইকুৱেল টু কে এ আৰু এটা লৈ লওঁ ৰেট ইকুৱেল টু কে এ ৰেট ইকুৱেল টু কে এ ঠিক আছে প্ৰথমটো আমি জিৰ' অৰ্ডাৰৰ কাৰণে পঢ়ো জিৰ' অৰ্ডাৰৰ কাৰণে তাৰপিছত আমি ফাৰ্স্ট দেন সেকেন্ড অৰ্ডাৰ জিৰ' অৰ্ডাৰ তো ইয়াৰে পাৱাৰটো কিমান আছে জিৰ' ফাৰ্স্ট অৰ্ডাৰ ইয়াৰে পাৱাৰটো কিমান 1 সেকেন্ড অৰ্ডাৰ ইয়াৰে পাৱাৰটো কিমান হ'ব 2 হ'ব ওকে এটা চাবা ৰেট মানে কি ৰেট মানে হৈছে কনসেন্ট্ৰেশনটো চেঞ্জ হৈ আছে উইথ টাইম ৰেট মানে এইটো বুজায় কনসেন্ট্ৰেশনটো চেঞ্জ হৈ আছে উইথ টাইম ইকুৱেল কে এ পাৱাৰ কিমান আছে 0 আছে যিকোনো বস্তুৰ ওপৰত যদি পাৱাৰ 0 থাকে সেইটো 1 হৈ যায় তো এইটো কেনসেল হ'ল তো dc বাই dt থাকিল এটা চাবা কে ইকুৱেল টু dc বাই dt dc মানে কি কনসেন্ট্রেশন কনসেন্ট্রেশনৰ ইউনিট কি মোল লিটাৰ ইনভাৰ্স dt ৰ ইউনিট কি সেকেন্ড dt মানে কি টাইম টাইমৰ ইউনিট সেকেন্ড তো সেকেন্ডৰ ওপৰত লৈ যাও মোল লিটাৰ ইনভাৰ্স সেকেন্ড ইনভাৰ্স তাৰ মানে জিৰ' অৰ্ডাৰ যেতিয়া হয় ৰিএকচনটো তাৰ ৰেট কনস্ট্যান্টৰ ইউনিট কি হ'ব মোল লিটাৰ ইনভাৰ্স সেকেন্ড ইনভাৰ্স কেনেকৈ ওলালো গম পাইছা আৰু সেই ৰুলটো ইয়াতেও এপ্লাই কৰিম চাবা ৰেট মানে কি ৰেট মানে হৈছে কনসেন্ট্ৰেশনটো কেনেকৈ চেঞ্জ হৈছে উইথ টাইম ঠিক আছে ৰেট অফ চেঞ্জ অফ কনসেন্ট্ৰেশন উইথ টাইম তো এইটো dc বাই dt c মানে কনসেন্ট্ৰেশন t মানে টাইম k এটোতো a হৈ থাকিব ওকে এটো মই আৰু এবাৰ দেখাই লাগিব এটা এনে লং মেথডত দেখাও এটা শৰ্টকাট মেথড দেখাই দিম চাবা তাৰপিছত আমাৰ k ইকুৱেল টু কি হ'ব dc বাই a dt ওকে এটা চোৱা dc কি টাৰ্ম হয় এটা কনসেন্ট্ৰেশনৰ টাৰ্ম হয় তো কি হ'ব এটো মোল লিটাৰ ইনভাৰ্স কনসেন্ট্ৰেশনটো a এনেকে যে থাৰ্ড ব্ৰেকেট এইবিলাক ব্ৰেকেটত যে লিখা থাকে যে এটোতো কনসেন্ট্ৰেশন বুজায় তো এটো ইউনিট সেম হ'ব মোল লিটাৰ ইনভাৰ্স আৰু dt মানে কি সেকেন্ড টাইমৰ ইউনিট সেকেন্ড তো এই মোল লিটাৰ ইনভাৰ্স আৰু এই মোল লিটাৰ ইনভাৰ্স কেনসেল হয় সেকেন্ডৰ ওপৰত লৈ যোৱা সেকেন্ড ইনভাৰ্স খাবা হৈ গ'ল তাৰ মানে ফাৰ্স্ট অৰ্ডাৰৰ ৰেট কনস্ট্যান্ট কি হ'ব সেকেন্ড ইনভাৰ্স সেকেন্ড অৰ্ডাৰৰ চাও dc বাই dt equal to k a square হ'ব ইয়াতে k তো আমি k ইউনিট লাগে ৰেট কনস্ট্যান্টৰ ইউনিট তো আমি পাম a square dc by dt okay k dc তো কি হ'ব মোল লিটাৰ ইনভাৰ্স a square আছে এটো থাৰ্ড ব্ৰেকেটত থাকাটো এখিনি কি টাৰ্ম বুজায় কনসেন্ট্ৰেশনে বুজায় তাৰ ইয়াৰ মিনিং হল মোল লিটাৰ ইনভাৰ্সে হয় ইয়াৰ ইউনিটটো মোল লিটাৰ ইনভাৰ্স স্কয়াৰ dt ৰ ইউনিট কি হ'ব সেকেন্ড ঠিক আছে এতিয়া চাবা k ইকুৱেল টু মোল লিটাৰ ইনভাৰ্স এটো স্কয়াৰ আছে তো মোল স্কয়াৰ লিটাৰ ইনভাৰ্স টু সেকেন্ড ওকে তো k ইকুৱেল টু কিমান হ'ব মোল এটো এটা মোল কাটা গেল এখিনিত মোল স্কয়াৰ আছে না এটো এটা মোল খতম
তো এইটো কিমান হ'ব মোলটো ওপৰলৈকে লৈ যোৱা মোল ইনভাৰ্স পাবা লিটাৰ ইনভাৰ্সটো ওপৰলৈকে লৈ যোৱা লিটাৰ পাবা আৰু ইয়াতে সেকেন্ড ইনভাৰ্স পাবা ঠিক আছে এইটো হল তোমাৰ সেকেন্ড অৰ্ডাৰৰ ৰেট কনস্ট্যান্টৰ ইউনিট উদে তোমাক এক্সামত জিৰ' অৰ্ডাৰৰ কাৰণে কি হ'ব মোল লিটাৰ ইনভাৰ্স সেকেন্ড ইনভাৰ্স ঠিক আছে ফাৰ্স্ট অৰ্ডাৰৰ কাৰণে সেকেন্ড ইনভাৰ্স সেকেন্ড অৰ্ডাৰৰ কাৰণে মোল ইনভাৰ্স লিটাৰ সেকেন্ড ইনভাৰ্স ওকে তো শুনা যদি অনলি টাইম থাকে ইউনিটটোত যদি টাইম থাকে যেনেকৈ আৱাৰ ইনভাৰ্স মিনিট ইনভাৰ্স সেকেন্ড ইনভাৰ্স এনেকুৱা যদি অনলি টাইম লিখা থাকে তেতিয়ালে সেইটো ফাৰ্স্ট অৰ্ডাৰৰ ৰেট কনস্ট্যান্টৰ ইউনিট থাকিল মনত ফাৰ্স্ট অৰ্ডাৰৰ ৰেট কনস্ট্যান্টৰ ইউনিট হয় এইটো যদি হে টাইমত ইনভাৰ্স লিখা থাকে তাৰপিছত নেক্সট কথাটো হল কি যদি অনলি মোল লিখা থাকে ঠিক আছে যদি অনলি মোল বুলি লিখা দেখা পাইছা ইউনিটটোত তেতিয়ালে সেইটো জিৰ' অৰ্ডাৰ হ'ব এখিনি কৰি চাব লাগিব কিন্তু এনে চিনি পায় আৰু যদি মোলৰ ওপৰত যদি একো লিখা নাথাকে তেতিয়ালে জিৰ' অৰ্ডাৰ ওকে মোলত যদি -1 থাকে ইনভাৰ্স 1 নাইবা মোলত ইনভাৰ্স 2 এনেকুৱা আই থাকিব মোলত যদি ইনভাৰ্স 1 থাকে -1 থাকে তেতিয়ালে এটো সেকেন্ড অৰ্ডাৰ হয় -2 যদি থাকে এটো থাৰ্ড অৰ্ডাৰ হয় এটো নিজে বনাব পাৰলা ঠিক আছে হয় তুমি এনেকে মনত ৰাখা নহয় এনেকে কৰি চাব পাৰা প্ৰবলেম নাই ইয়াতে তো ফাৰ্স্ট অৰ্ডাৰ বুলি এই যি কেইটা অৰ্ডাৰ আছে জিৰ' অৰ্ডাৰ ফাৰ্স্ট অৰ্ডাৰ সেকেন্ড অৰ্ডাৰ এই অৰ্ডাৰ কেইটাৰ ৰেট কনস্ট্যান্টৰ ইউনিট তোমাক কৰি দিব এই ইউনিট কেইটা ভালকে মনত ৰাখাটো ইম্পৰ্টেন্ট যদি অনলি টাইম থাকে টাইমত থাকিলে ফাৰ্স্ট অৰ্ডাৰ মোলৰ ওপৰত একো লিখা নাই তেতিয়ালে এইটো জিৰ' অৰ্ডাৰ মোলৰ ওপৰত -1 লিখা থাকিলে সেকেন্ড অৰ্ডাৰ মোলৰ ওপৰত -2 লিখা থাকিলে থাৰ্ড অৰ্ডাৰ কিন্তু এখিনি মিলাই চাব লাগিব দেই এই লাষ্টৰ পাৰ্টখিনি এনে জেনাৰেলি দেখা গৈছে কি লাষ্টৰ পাৰ্টখিনি ঠিকে শুদ্ধই দিয়ে ইমান ভুল নিদিয়ে তো মিলি যায় ওকে এখিনি বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় এতিয়া চাবা যিটো হাফ লাইফ আছে হাফ লাইফটো কেনেকুৱাকে কনসেন্ট্ৰেশনৰ ওপৰত ডিপেন্ড কৰে অৰ্ডাৰ বিলাক চেঞ্জ হৈ থাকিলে হেতু বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে হাফ লাইফটো ইনভাৰ্সলি প্ৰপৰ্শনেল হয় a টু দি পাৱাৰ n - 1 n মানে কি অৰ্ডাৰ n মানে হৈছে অৰ্ডাৰ a মানে কি কনসেন্ট্ৰেশন ইনিশিয়াল কনসেন্ট্ৰেশন আৰু টি হাফ মানে তো জানে হাফ লাইফ হয় এটো এটা এইবিলাকৰ পৰা কেনেকুৱাকে মেচ কৰিব পাৰি হেতু চাও মই যদি জিৰ' অৰ্ডাৰৰ কাৰণে কও জিৰ' অৰ্ডাৰ তেতিয়ালে কি হ'ব টি হাফ a টু দি পাৱাৰ 0 - 1 ঠিক আছে ইয়াৰ মিনিং এটাই টি হাফ a টু দি পাৱাৰ -1 তে a টো যদি ওপৰলৈকে লৈ যাও টি হাফ a হৈ যাব তাৰ মানে কি হয় যদি হাফ লাইফটো বাঢ়ি যায় মানে ইনিশিয়াল কনসেন্ট্ৰেশনটো তুমি যদি বঢ়াই যায় থাকা জিৰ' অৰ্ডাৰ ৰিএকচনৰ কাৰণে হাফ লাইফটো নিজে বাঢ়ি যায় ইয়াৰে মই মেচ কৰালে তুমি গম পাবা এটো কোড ইউজ হয় যদি ইনিশিয়াল কনসেন্ট্ৰেশনটো বঢ়াই যোৱা তেতিয়া হাফ লাইফটো বাঢ়ি যায় ইনিশিয়াল কনসেন্ট্ৰেশনটো কমাই যোৱা তেতিয়া হাফ লাইফটো কমি যায় হেতু হ'ব জিৰ' অৰ্ডাৰৰ ৰিএকচন কাৰণে কাৰণ ইয়াত ডাইৰেক্টলি প্ৰপৰ্শনেল চলি আছে ঠিক আছে নেক্সট আমি যদি চাও ফাৰ্স্ট অৰ্ডাৰৰ কাৰণে তাত কি দেখা পাম টি হাফ a 1 - 1 তাৰমানে এইটোতো 0 হৈ গল টি হাফ a টু দি পাৱাৰ 0 a টু দি পাৱাৰ 0 মানে কিমান 1 তাৰমানে টি হাফ ইজ ইন্ডিপেন্ডেন্ট of initial concentration ইয়াৰ মিনিং এটাই যদি তুমি ইনিশিয়াল কনসেন্ট্ৰেশনটো বঢ়াই আছা
তথাপিও তোমাৰ যদি হাফ লাইফটো চেঞ্জ হোৱা নাই বা ইনিচিয়েল কনচেন্ট্ৰেচনটো কমাই আছা তথাপিও যদি হাফ লাইফটো চেঞ্জ হোৱা নাই তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন হয় ঠিক আছে নেক্সট আছে সেকেন্ড অৰ্ডাৰ সেকেন্ড অৰ্ডাৰত কি হ'ব টি হাফ এ অৰ্ডাৰটো আমি এন অৰ্ডাৰৰ এন আছে না তো 2 - 1 টি হাফ এ তাৰমানে এইটো ইনভাৰ্সলি প্ৰপোৰ্শনেল হৈ আছে ইয়াৰ মিনিং এটাই চাবা টি হাফটো যদি তুমি বঢ়াই ইনিচিয়েল কনচেন্ট্ৰেচনটো যদি কমাই দিছা তেতিয়াহ'লে টি হাফটো বাঢ়ি যায় মানে হাফ লাইফটো বাঢ়ি যায় ইনিচিয়েল কনচেন্ট্ৰেচনটো যদি তুমি বঢ়াই দিছা তেতিয়াহ'লে হাফ লাইফটো কমি যায় মানে উল্টা হয় ইয়াতে যদি ইনিচিয়েল কনচেন্ট নাই দিয়া ভালকে শুনক একদম ভালকে ইনিচিয়েল কনচেন্ট্ৰেচনটো যদি বঢ়াই দিছা হাফ লাইফটো যদি কমি যায় নাইবা ইনিচিয়েল কনচেন্ট্ৰেচন কমাই দিছা হাফ লাইফটো যদি বাঢ়ি যায় তেতিয়াহ'লে সেইটো সেকেন্ড অৰ্ডাৰ মানে উল্টাটো হ'লে সেকেন্ড অৰ্ডাৰ ঠিক আছে টি এটো বঢ়াই দিছা ইনিচিয়েল কনচেন্ট্ৰেচনটো বঢ়াই দিছা হাফ লাইফটো বাঢ়ি আছে ইনিচিয়েল কনচেন্ট্ৰেচনটো কমাই দি আছা হাফ লাইফটো কমি আছে তাৰমানে যি কৰি আছা ইনিচিয়েল কনচেন্ট্ৰেচনৰ লগত হাফ লাইফটো সেই সেমে হৈ থাকে ডাইৰেক্টলি প্ৰপোৰ্শনেল হৈ আছে তেতিয়াহ'লে সেইটো জিৰ' অৰ্ডাৰ ইনিচিয়েল কনচেন্ট্ৰেচন বঢ়াই দিছা বা কমাই দিছা হাফ লাইফটো একো চেঞ্জে হোৱা নাই তেতিয়াহ'লে এইটো হ'ব ফাৰ্ষ্ট অৰ্ডাৰ তেতিয়া এইখিনি যদি জানা তেতিয়াহ'লে মেটচ কৰিব দৰকাৰ নাই ডাইৰেক্ট এনসাৰ ওলাব পাৰি ঠিক আছে তো ইয়াৰ মিনিং মই এটাই ক'ব পাৰো যদি মই ইনিচিয়েল কনচেন্ট্ৰেচন বঢ়াই দিছো টি হাফটো বাঢ়ি যায় ইনিচিয়েল কনচেন্ট্ৰেচন কমাই দিছো টি হাফটো কমি যায় এনেকুৱা যদি হৈ যায় তেতিয়াহ'লে এই ৰিয়েকশ্যনটোৰ অৰ্ডাৰ কিমান হ'ব জিৰ' অৰ্ডাৰ মই ডাইৰেক্ট কম একো মেটচ নকৰো ইয়াতে যদি মই ইনিচিয়েল কনচেন্ট্ৰেচন বঢ়াও বা ইনিচিয়েল কনচেন্ট্ৰেচন কমাই দিওঁ কিন্তু টি হাফটো যদি মোৰ একোৱে চেঞ্জ হোৱা নাই তেতিয়াহ'লে এইটো মই কি বুলি ক'ম ফাৰ্ষ্ট অৰ্ডাৰ বুলি ক'ম ফাৰ্ষ্ট অৰ্ডাৰ আৰু যদি ইনিচিয়েল কনচেন্ট্ৰেচনটো বঢ়াই দিওঁ টি হাফটো যদি কমি যায় নাইবা ইনিচিয়েল কনচেন্ট্ৰেচন কমাই দিওঁ টি হাফটো যদি বাঢ়ি যায় উল্টাটো হয় তেতিয়া মই ডাইৰেক্ট কৈ দিম কি এইটো সেকেন্ড অৰ্ডাৰ হয় ওকে এইখিনিলৈকে সব ঠিক আছে এইটো টি হাফৰ কথা আছে এতিয়া আমি কনচেন্ট্ৰেচনৰ ওপৰত পঢ়ো ৰেটটো ৰেট আৰু কনচেন্ট্ৰেচন কেনেকুৱাকে ডিপেন্ডেন্ট হৈ থাকে জিৰ' অৰ্ডাৰৰ কাৰণে লিখিম ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে দেন সেকেন্ড অৰ্ডাৰৰ কাৰণে জিৰ' অৰ্ডাৰ ৰেট ইকুৱেল টু কে এ নট হৈ যাব তাৰমানে ৰেট ইকুৱেল টু কে ইয়াতে এ টাৰ্ম থাকিল নেকি এটো নাই এতিয়া ইয়াৰ মিনিং এটাই তুমি যদি ইনিচিয়েল কনচেন্ট্ৰেচন বঢ়োৱা বা কমোৱা ৰেটটো যদি সেমে থাকে তেতিয়াহ'লে সেইটো জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন সেইটো হাফ লাইফ আছিল অলপ আগতে যি পঢ়ি আছিলে সেইটো হাফ লাইফ কনফিউজন নকৰিবা সেইটো হাফ লাইফৰ কাৰণে হাফ লাইফত যদি একো চেঞ্জ নহয় মানে ইনিচিয়েল কনচেন্ট্ৰেচন বঢ়োৱা কমোৱা একো যদি চেঞ্জ নহয় তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট অৰ্ডাৰ হয় ইনিচিয়েল কনচেন্ট্ৰেচন বঢ়োৱা ল'লে হাফ লাইফো বাঢ়ি যায় ইনিচিয়েল কনচেন্ট্ৰেচন কমা ল'লে হাফ লাইফো কমি যায় এনেকুৱা যদি চিষ্টেমত আছে তেতিয়াহ'লে এইটো জিৰ' অৰ্ডাৰ হয় ইনিচিয়েল কনচেন্ট্ৰেচন বঢ়োৱা ল'লে হাফ লাইফটো যদি কমি যায় উল্টা হৈ থাকে তেতিয়াহ'লে এইটো সেকেন্ড অৰ্ডাৰ হয় কিন্তু এইটো হাফ লাইফ আৰু কনচেন্ট্ৰেচনৰ টাৰ্মত আছে এইটো যোনটো শিকি আছো এইটো ৰেটৰ ওপৰত শিকি আছো ৰেট ঠিক আছে তাৰমানে ইয়াতেতো জিৰ' অৰ্ডাৰত এটো একো নাই ইয়াৰ মিনিং এটাই তুমি ইনিচিয়েল কনচেন্ট্ৰেচন বঢ়োৱা বা কমোৱা ৰেটটো সেমে থাকি যাব তো ইনিচিয়েল কনচেন্ট্ৰেচন বঢ়োৱা বা কমোৱা ৰেটটোত একো এফেক্টে নকৰে তেতিয়াহ'লে এইটো কি অৰ্ডাৰ ৰিয়েকশ্যন হ'ব জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন হ'ব মেথছৰ পৰা বাচি যাবা যদি এইখিনি জানা নেক্সট ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনত কেনেকুৱা হ'ব কে এ তো আৰ টো প্ৰপোৰ্শনেল হৈ থাকে এৰ লগত তাৰমানে যদি এ টো শুনা ভালকে শুনা এইটো যদি মই এ টো 2 টাইমছ বঢ়াই দিওঁ তেতিয়াহ'লে ৰেটটো কিমান টাইম বাঢ়ি যাব 2 টাইমছ যদি মই এ টো 4 টাইমছ কমাই দিওঁ ৰেটটো কি হ'ব 4 টাইমছ কি হ'ব কমি যাব ইনিচিয়েল কনচেন্ট্ৰেচনটো বঢ়াই দিয়াৰ লগে লগে ৰেটও বাঢ়ি যাব কিন্তু ইনিচিয়েল কনচেন্ট্ৰেচনটো যিমান টাইমছত বঢ়াবা
সিমান টাইমছতে ৰেটটো যদি বাঢ়ি যায় তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন হৈ যায় থাকিল মনত নেক্সট আছে সেকেন্ড অৰ্ডাৰ ৰিয়েকশ্যনত কি কৰে r ইকুৱেল টু k a স্কয়াৰ ওকে তো r a স্কয়াৰ এতিয়া কি হ'ব a টো যদি মই ধৰা 6 টাইমছ ইনক্ৰিজ কৰি আছো তেতিয়াহ'লে r টো ৰেটটো কিমান টাইম ইনক্ৰিজ হ'ব ৰেটটো 36 টাইমছ ইনক্ৰিজ হ'ব যদি মই ইনিশিয়াল কনসেন্ট্রেশনটো 4 টাইমছ ডিক্রিজ কৰি আছো ইন ডিক্রিজ কৰাটো বাদ দিয়া ডিক্রিজ কৰাটো একে হ'ব এটো আৰু নিলিখো আমি কথাটো শুনা এতিয়া জিৰো অৰ্ডাৰ ফাৰ্স্ট অৰ্ডাৰ সেকেন্ড অৰ্ডাৰ ইয়াৰে ডিফাৰেন্সিয়েশনটো কেনেকুৱা মানে ডিফাৰেন্স কি আছে ইলা ৰেট যেতিয়া থাকে কনসেন্ট্রেশন যেতিয়া থাকে তেতিয়া এইখিনি বস্তু এপ্লাই হয় তুমি ইনিশিয়াল কনসেন্ট্রেশনটো বঢ়াই দিছা বা ইনিশিয়াল কনসেন্ট্রেশনটো কমাই দিছা ৰেটক যদি একো এফেক্ট কৰা নাই তেতিয়াহ'লে জিৰো অৰ্ডাৰ ৰিয়েকশ্যন ইনিশিয়াল কনসেন্ট্রেশনটো 2 টাইমছ ইনক্রিজ কৰি আছা ৰেটটো 2 টাইমছ ইনক্রিজ কৰি আছে তাৰমানে তুমি যিমান টাইমছ ইনক্রিজ কৰি আছা সিমান টাইমছে যদি ইনক্রিজ হৈ আছে ৰেটটো তেতিয়াহ'লে এইটো ফাৰ্স্ট অৰ্ডাৰ ৰিয়েকশ্যন হয় আৰু যদি তোমাৰ ৰেট ইনিশিয়াল কনসেন্ট্রেশনটো 4 টাইমছ ডিক্রিজ কৰি আছা ইও ডিক্রিজ হৈ আছে 4 টাইমছ মানে সেম হৈ আছে তেতিয়াহ'লে ফাৰ্স্ট অৰ্ডাৰ সেকেন্ড অৰ্ডাৰৰ কাৰণে কি হয় যেতিয়া তুমি অলপ ইনক্রিজ কৰা 2 টাইমছ ইনক্রিজ কৰি দিয়া 4 টাইমছ ইনক্রিজ হৈ যায় বেছিকে ইনক্রিজ হৈ যায় নাইবা 2 টাইমছ ডিক্রিজ কৰি দিয়া 4 টাইমছ ডিক্রিজ হৈ যাব বেছিকে যদি ইনক্রিজ হয় নাইবা বেছিকে যদি ডিক্রিজ হৈ যায় ৰেটটো তেতিয়াহ'লে সেইটো সেকেন্ড অৰ্ডাৰ সেম এমাউন্টত যদি ইনক্রিজ নাইবা সেম এমাউন্টত যদি ডিক্রিজ হৈ যায় তেতিয়াহ'লে সেইটো ফাৰ্স্ট অৰ্ডাৰ সেকেন্ড অৰ্ডাৰটো গম পাইছা বেছি হয় আৰু ফাৰ্স্ট অৰ্ডাৰটো সেম এমাউন্ট থাকে আৰু জিৰো অৰ্ডাৰৰ কাৰণে কি হয় চেঞ্জ নহয় তাত ঠিক আছে তো এটো হল ইনিশিয়াল কনসেন্ট্রেশন আৰু ৰেটৰ কাৰণে অৰ্ডাৰ কেনেকৈ ওলাবা হাফ লাইফ আৰু অৰ্ডাৰটো মই ওলাই দিলো এইখিনি বস্তু একদম ভালকে প্ৰেক্টিস কৰা এইখিনি পৰাই কোৱেশ্চন আহি যায় তেতিয়া এইখিনিত মেথছ কৰিব দৰকাৰ নাই এপ্ৰক্সিমেশন মেথডেদি আমি ওলাই দিব পাৰো ঠিক আছে ভালকে এইখিনি প্ৰেক্টিস কৰা এইখিনি স্ক্ৰিনশ্বট লৈ লোৱা ঠিক আছে থ্যাংক ইউ